নমস্কাৰ, মই বিকাশজ্যোতি গগৈ। মোৰ ঘৰ শিৱসাগৰ ৰূপহীবিল নতুন গাঁৱত। মই মাই ছাকচেছ ভাইবৰ প্ৰতিজন সদস্যকে, মোৰ ব্যৱসায়িক সহযোগীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে প্ৰতিদিনাই প্ৰতি সময়তে বিভিন্ন মাধ্যমৰ যোগেদি হওক, ফোনৰ যোগেদিয়ে হওক, আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক বা আপোনালোকে নিজে ওলাই গৈ ফেচ টু ফেচ মিট কৰিয়ে হওক, বিভিন্ন লোকক বিভিন্ন অঞ্চলত আমাৰ CLX প্ৰডাক্টটোৰ গুণাগুণটোৰ সম্পৰ্কে আপোনালোকে অৱগত কৰাইছে। আৰু ইয়াৰ ফলস্বৰূপে আমি বহুত ধুনীয়া ধুনীয়া আমি ৰিজাল্ট পাইছোঁ। আৰু হয়তো এঘৰ এঘৰ মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ আপোনালোকৰ কাৰণে এই অনুষ্ঠানটোৱে সক্ষম হৈছে। আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ কৃতিত্ব আপোনালোক প্ৰতিজন ইয়াৰ লগত জড়িত কষ্ট কৰি থকা ব্যক্তিৰে। এতিয়া মূল বিষয়টো হৈছে, এই অনুষ্ঠানটো যেতিয়া আৰম্ভণি হৈছিলে, ইয়াৰ আৰম্ভণিৰ মূল উদ্দেশ্যটোৱে হৈছিলে এই প্ৰডাক্টটোৰ যোগেদি যাতে মানুহৰ শৰীৰত পুষ্টিকৰ খাদ্য যোগান ধৰিব পাৰি। আৰু এই পুষ্টিকৰ খাদ্যৰ যোগেদি আজি আমাৰ মানৱ শৰীৰত যিখিনি ৰোগৰ সৃষ্টি হৈছে বা লক্ষণে দেখা দিছে, যাতে ইয়াক নিৰাময় কৰাত এক সহায়ক হিচাপে সহায়ক হ'ব পাৰে। অকণমান এই প্ৰডাক্টটোৰ বিষয়ে মই থুলমূলকৈ ক'ম। যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো শুনিব আৰু চাব, আপোনালোকে অকণমান আভাস এটা পাব পাৰিব। আমি প্ৰত্যেকেই জানো যে আমাৰ মানৱ শৰীৰটো কোটি কোটি কোষেৰে গঠিত। আৰু এই কোষবিলাকক শক্তিশালী আৰু সুস্থ সবল কৰি ৰাখিবলৈ হ'লে এণ্টিঅক্সিডেণ্টযুক্ত খাদ্যৰে প্ৰয়োজন। আমি বিভিন্ন মাধ্যমেদি আমি এণ্টিঅক্সিডেণ্ট আমি লাভ কৰোঁ শৰীৰটোত। কিন্তু আজিৰ যিটো সময়, আমি শ্বাস প্ৰশ্বাসৰ যোগেদি যিখন বায়ুমণ্ডলৰ পৰা আমি বায়ু সেৱন কৰি আছোঁ, তাৰ ফলস্বৰূপে আমি মুক্ত মৌল বা ফ্ৰী ৰেডিকেলৰ মাত্ৰাটো আমি গ্ৰহণ অধিকভাৱে কৰি আছোঁ। আৰু তাৰ ফলস্বৰূপে আমাৰ শৰীৰৰ কোষবিলাক দুৰ্বল সোনকালে হৈ যোৱাত, ক্ষয় ক্ষতি বেছি হোৱাত কিছু পৰিমাণে সহায় কৰিছে। তো সেইটো কাৰণে যিকোনো ৰোগৰ লক্ষণ দ্ৰুতগতিত আজিৰ তাৰিখত মানৱ শৰীৰত বৃদ্ধি পাইছে। হয়তো আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকৰ হয়তো ঘৰতে তেনেকুৱা ব্যক্তি আছে যিসকলে হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপত ভুগি থাকি তো পেৰালাইজ হৈ আছে, বা কাৰোবাৰ ঘৰত হাৰ্টত পেচমেকাৰ লগোৱা ব্যক্তিলে হয়তো আছে, কিডনি ডায়েলিচিছ কৰি থকা ব্যক্তি আছে। এতিয়া মূল বিষয়টো হৈছে, আমি তেওঁলোকৰ পৰা আমি এটা শিক্ষা লোৱাটো দৰকাৰ। যদি আমি শৰীৰটোক যত্ন নলওঁ, তেতিয়াহ'লে শৰীৰটোৱে আমাক যিদিনাখন এৰি দিব, তেতিয়া আমি একেবাৰে কিন্তু নিঃসহায় হৈ যাম। তো মোৰ মূল উদ্দেশ্যটো হৈছে, মোৰ এই মেছেজটোৰ যোগেদি আপোনালোকৰ চিনাকি দাঁতি কাষৰীয়া আপোনাৰ ঘৰৰ কাষৰ মানুহকেইজনক, আপোনাৰ বন্ধু বান্ধৱক, আপোনাৰ পৰিয়ালৰ সদস্যসকলক অৱগত কৰাব পাৰিব। আমাৰ শৰীৰটোৰ খাদ্য হিচাপে যিটো এণ্টিঅক্সিডেণ্টৰ পৰিমাণ আমি দৈনিক পাব লাগে, সেই পৰিমাণটো আমাৰ যিটো CLX প্ৰডাক্ট নিউট্ৰিচিউটিকেল ছাপ্লিমেণ্ট, কিন্তু দৰৱ নহয়। তো ইয়াত এটা সৰু পাউচ কৰি আহিব 2 গ্ৰামৰ চেচেট। ইয়াক জিভা দাঙি জিভাৰ তলত আপুনি এনেকৈ ল'ব লাগিব। আৰু ইয়াৰ ফলত আপোনাৰ মোৰ শৰীৰটোত দৈনন্দিন যিটো পৰিমাণৰ আমি এণ্টিঅক্সিডেণ্ট পাব লাগে, আমি সেইটো লাভ কৰিম। এতিয়া বেমাৰ কিন্তু ভাল কৰিব নোৱাৰে। শৰীৰৰ কোষবিলাকক যেতিয়া শক্তিশালী কৰিব, ফ্ৰী ৰেডিকেল বা মুক্ত মৌলবিলাক যেতিয়াই শৰীৰৰ পৰা নিষ্কাশন কৰিব, এলিমিনেট কৰিব, তেতিয়াই আমাৰ যিখিনি সমস্যা আমি ভুগি থাকোঁ, এটাই পাৰ্টিকুলাৰ আপোনাৰ বেমাৰৰ মই নাম ক'ব নোৱাৰোঁ বা লক্ষণৰ কথা, তো সেই লক্ষণসমূহ বেমাৰলৈ কনভাৰ্ট হোৱাৰ আগতে কি কৰিব, বেলেঞ্চ কৰাত বা সমতা স্থাপন কৰাত সহায় কৰিব। যিসকলে মেডিচিন বা দৰৱ ব্যৱহাৰ কৰি আছে, তেওঁলোকো এইটো পুষ্টিকৰ খাদ্য হিচাপে ল'ব পাৰিব। ইয়াৰ কাৰণে কোনো ভয় কৰিবলগীয়া কথা নাই। 6 বছৰৰ শিশুৰ পৰা যিকোনো বয়সৰ লোকে ব্যৱহাৰ কৰিব পাৰিব। পুৰুষ আৰু মহিলা আমি উভয়ে এইটো ব্যৱহাৰ কৰিব পাৰিম। আৰু এইটো ব্যৱহাৰ কৰাৰ ফলস্বৰূপে আমাৰ ওচৰত এনেকুৱা ধুনীয়া ৰিজাল্ট কিছুমান আহিছে। তো আপোনালোকে
জানিব পাৰিব। আপোনালোকক যিসকলে ইয়াৰ বিষয়ে তথ্য দিব তেওঁলোকৰ যোগেদি আপোনালোকে তেনেকুৱা ৰিজাল্টৰ কিছুমান ভিডিঅ' আপোনালোকে চাব পাৰিব বা সংগ্ৰহ কৰিব পাৰিব তেওঁলোকৰ যোগেদি। এতিয়া মূল বিষয়টো হৈছে আমি এই অনুষ্ঠানটো প্ৰসাৰৰ আৰু প্ৰচাৰৰ আমি বাবেই এই ভিডিঅ'টো আমি বনাইছোঁ। তাৰ কাৰণটোৱে হৈছে যে এখন ঘৰত এজন মানুহৰ যেতিয়া এটা ৰোগৰ সমস্যাত ভুক্তভোগী হৈ থাকে বা ৰোগৰ কাৰণে তেওঁ কি কয় পৰিয়ালটোৱে চিন্তাত থাকে। তো গতিকে এজন মানুহৰ বেমাৰৰ কাৰণে ঘৰৰ প্ৰতিজন পৰিয়ালৰ সদস্যই কিন্তু মানসিক চাপ পৰে আৰু সেই মানসিক চাপটোৱে অন্যান্য ব্যক্তিসকলকো সেই পৰ্যায়টোলৈ লাহে লাহে নিয়াত সহায় কৰে। গতিকে মই ভাবোঁ আমি এজন মানুহক যদি এই স্বাস্থ্যৰ বিষয়ে আমি অৱগত কৰাওঁ ভাল কৰি ৰাখিবৰ কাৰণে, পুষ্টিকৰ খাদ্য খাই মানুহৰ শৰীৰটো ভাল কৰিব পাৰি। মেডিচিন খাবৰ কাৰণে কোনো মানুহে চিন্তা কেতিয়াও নকৰে। গতিকে সেই পৰ্যায়টোলৈ যোৱাৰ আগতে আমি নিউট্ৰিচিটিকেল ছাপ্লিমেণ্ট ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় আজিৰ দিনটোত। কাৰণ আমাৰ মাটিৰ যিটো গুণাগুণ বা যিটো গুণ আছিলে সেইটো সম্পূৰ্ণ এতিয়া ধ্বংস হৈছে। যিকোনো কাৰণত ভৌগোলিক হয়তো যিকোনো পৰিৱেশ ধ্বংসৰ কাৰণে কওক, যিকোনো আপোনাৰ পলিউশ্যনৰ কাৰণে কওক, সেইকাৰণে আমাৰ ঘৰুৱাভাৱে উৎপাদিত খাদ্য শাক পাতবিলাকো আজিৰ তাৰিখত আমি খালে সেই গুণ যিখিনি পাব লাগে উপাদান হিচাপে আমি নাপাওঁ। গতিকে আমি ছাপৰ্টিং হিচাপে আমি আচলতে এনেকুৱা ভাল বস্তুবিলাক আমি ব্যৱহাৰ কৰাটো অতি দৰকাৰী কথা। মই ভাবোঁ যিসকলে মোৰ ভিডিঅ'টো চাই আছে বা শুনি আছে